আৰু মই এটা কথা হ'ল যে আগতে লোকেশ্যনটো দি লওক আপুনি ক'ত আছে বৰ্তমান মই 19 নম্বৰ ৱাৰ্ডত আছোঁ ঠাইটুকুৰৰ নাম কি ঠাইটোৰ নাম হ'ল সুভাষ নগৰ এই আগতে মানে আমাৰ সমস্যাত ভুগি আছে সমস্যা এইটোৱে যে ইয়াতে মানে যাব নোৱাৰোঁ মানে ৰাস্তাত ওলালে মানে পানী ইমান হৈ যায় মানে যাব নোৱাৰোঁ আৰু এই ৰাস্তাটোৰ সমূহত মানে ইমান পানী হয় মানে ঘৰৰ পৰা ওলাবলৈ কষ্ট হৈ যায় মানে এতিয়া মানে এটাই মোৰ প্ৰব্লেম যে ড্ৰেইনটো কৰি দিলে মানে পানীটো মানে সোনকালে যেন এইটো গুচি যায় মানে এইটোৰ কাৰণে মই এটা মানে অনুৰোধ জনালোঁ আৰু মই চবক মানে এইটো কৈ আছোঁ মই ৰাইজক কৈ আছোঁ যেন চব গোটেই ৰাইজ মিলিখিনি এইটো মানে সমাধান কৰিব লাগে আৰু মই নিউজৰ দি কৈ আছোঁ যেন এইটো যেনেকা ভাল হয় তেনেকা কৰিব লাগে। আসসালামু আলাইকুম সম্মানীয় ভিউৱাৰ্ছ মই আজি আপোনালোকক এটা দৃশ্য দেখুৱাব বিচাৰি আছোঁ যিটো দৃশ্য অৱস্থিত হৈছে লোকেশ্যনটো আগতে আপোনালোকক দিব বিচাৰি আছোঁ মই আছোঁ বৰ্তমান আমাৰ হোজাই জিলাৰ 19 নম্বৰ ৱাৰ্ডত বৰ্তমান অৱস্থিত আছোঁ আৰু এই 19 নম্বৰ ৱাৰ্ডত কিছুমান ঠাইত তাৰমানে এনেকুৱা কণ্ডিশ্যন হৈছে যিটো কণ্ডিশ্যনৰ কাৰণে ভুক্তভোগী হ'বলগীয়া হৈছে স্থানীয় ৰাইজসকল কাৰণ এইখন ৱাৰ্ডত যিখিনি ড্ৰেইনৰ অসুবিধা এই ড্ৰেইনৰ অসুবিধাৰ কাৰণে ড্ৰেইনৰ লগত সংলগ্ন হৈ থকা যিবোৰ ঘৰ আছে এই ঘৰবোৰত অলপ বৰষুণ দিয়াৰ লগে লগে একেবাৰে কৃত্ৰিম বানৰ সৃষ্টি হৈ যায় বৰ্তমান যিটো ড্ৰেইন আছে বৰ্তমান কিন্তু একেবাৰে শুকান চাওক কিমান ৰ'দ আছে বৰ্তমান বহুত শুকান ঠাই কিন্তু ড্ৰেইনবোৰত একেবাৰে পানী ভৰ্তি হৈ আছে এই দেখুৱাবলৈ যত্ন কৰিম কেমেৰামেনক চাওক পানীবোৰ একেবাৰে ভৰ্তি হৈ আছে এতিয়ালৈকে কিন্তু এতিয়া কোনো বৰষুণ নাই এতিয়া আপোনালোকে বিবেচনা কৰক যদি অলপ বৰষুণ হয় তেতিয়াহ'লে কি কণ্ডিশ্যন হ'ব অলপ বৰষুণ দিয়াৰ লগে লগে ৰাস্তাৰ ওপৰেদি পানী আহে আৰু এইটো কণ্ডিশ্যন চাওক আজিৰ দিনত যদি এনেকুৱা কণ্ডিশ্যন হয় ড্ৰেইনবোৰৰ কণ্ডিশ্যন এনেকুৱা হয় তেতিয়াহ'লে আমি কি আশা কৰিব পাৰিম বৰ্তমান স্মাৰ্ট দেশ বৰ্তমান ইমান অগ্ৰগতি শিক্ষা ব্যৱস্থা এনেকুৱা সময়ত যদি এনেকুৱা পৰিস্থিতি বা পৰিৱেশ এতিয়া আজিলৈকে থাকে তেতিয়াহ'লে মানুহৰ ভৱিষ্যত কেনেকুৱা হ'ব আপোনালোকে এবাৰ বিবেচনা কৰি চাওক 19 নম্বৰ ৱাৰ্ডত এইখিনি ঠাই একেবাৰে খুবেই লেতেৰা আৰু তেনেকুৱা এটা পৰিৱেশ গতিকে এইটোৰ মেইন কাৰণ হৈছে বৰষুণ পৰিলে পানী যোৱাৰ একেবাৰে ঠাই নাই পানী যোৱাৰ একেবাৰে ঠাই নথকাৰ কাৰণে এনেকুৱা পৰিৱেশ হৈছে এতিয়া এই যিজন আমাৰ সন্মানীয় এইখন ৱাৰ্ডৰ যিজন ৱাৰ্ড কমিশ্যনাৰ আছে তেখেতক মই এইটো ভিডিঅ'ৰ যোগেদি অনুৰোধ কৰিম যাতে আপুনি এইখিনি বস্তু আহি পেলাই পৰিদৰ্শন কৰে যাতে ইয়াত থকা সমস্যাখিনি যদি আপুনি সমাধান কৰি দিয়ে তেতিয়াহ'লে ইয়াত থকা যিখিনি ৰাইজ আছে এই ৰাইজসকলৰ বহুত সুবিধা হ'ব যিখিনি অসুবিধাত ভুক্তভোগী হৈ আছে তেখেতসকল এইখিনি সমস্যাৰ পৰা সমাধান পাব এই চাওক এইটো ড্ৰেইন আহি পেলাই ইয়াত ব্লক হৈ গৈছে ড্ৰেইনটো ইয়াত পানীখিনি আৰু যাব নোৱাৰে কাৰণ যাব নোৱাৰে এইখিনি হৈছে ব্যক্তিগত সম্পদৰ ভিতৰতে যদি যাব নোৱাৰে বা যাব নিদিয়ে তেতিয়াহ'লে এইটো ছাইডত আমি আপোনালোকে এটা ব্যৱস্থা কৰি দিব পাৰে যিটো সেইটো ছাইডত পানীখিনি গুচি যাব পানীখিনি গুচি গ'লে তেতিয়াহ'লে ব্লক পানী নহ'ব ব্লক নহ'লে ইয়াৰ সমস্যাবোৰ সমাধান হৈ যাব আৰু এইখিনি চাওক একেবাৰে খুবেই দুৰৱস্থা কণ্ডিশ্যন একেবাৰে বেয়া আৰু এইখিনি ব্যক্তিগতভাৱে তেখেতসকলে নিজে চাফ কৰিছে কোনো চৰকাৰী বা কোনো স্কিমৰ দ্বাৰা হোৱা এইখিনি কাম নহয় তেখেতসকলে ব্যক্তিগতভাৱে চাফ কৰা বুলি তেখেতসকলে মন্তব্য কৰিছে গতিকে মই ৱাৰ্ড কমিশ্যনাৰ চাবক মই অনুৰোধ কৰিম যাতে আপুনি আহি পেলাই বস্তুখিনি যিখিনি ৰাইজ ইয়াত থাকে বা যিখিনি মানুহ ইয়াত বসবাস কৰে তেখেতসকলৰ বহুতো অসুবিধা হৈ থাকে এই ড্ৰেইনৰ সমস্যাৰ কাৰণে গতিকে মই অনুৰোধ কৰিম যাতে মিউনিচিপালিটিৰ পৰা কিবা এটা সুবিধা বা এটা যিকোনো এটা স্কিমৰ আণ্ডাৰত আপোনালোকে এই কামখিনি কৰি দিবলৈ যত্ন কৰিব আৰু মই বৰ্তমান ইয়াত উপস্থিত থকা ইয়াত লগত সংলগ্ন বা ইয়াত উপস্থিত যিসকল ৰাইজ আছে তেখেতসকলৰ পৰা অলপ বক্তব্য ল'বলৈ চেষ্টা কৰিম